নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ 1 লাখ এটা লক্ষ্য এই সিৰিজটোত আমি গণিত আলোচনা কৰি আছিলো গণিতত টাইম এণ্ড ওয়ার্ক এইটোৰ ওপৰত আমি ইতিমধ্যে এটা ক্লাস ডিসকাস কৰিলো আজি হ'ব দ্বিতীয় ক্লাস আপোনালোকে যদি প্ৰথম ক্লাসটো চোৱা নাই চাব মই ডেসক্ৰিপশন বক্সত দি দিম আজিৰ ভিডিওটো হ'ব টাইম এণ্ড ওয়ার্কৰ ওপৰত সেকেন্ড ক্লাস আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্রাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিওৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেট আজি আমি এই ভিডিওত টাইম এণ্ড ওয়ার্কৰ তিনিটা টাইপস বা তিনিটা ধৰণৰ আমি সমস্যাবিলাক সমাধান কৰিম 3 টাইপস আৰু প্ৰতিটো টাইপৰ আমাৰ তিনিটা মানকৈ কি থাকিব উদাহৰণ থাকিব তো প্ৰথম টাইপটো লৈছো বা প্ৰথম ধৰণটো লৈছো ফাৰ্স্ট টাইপ ধৰিলো আমাৰ তিনিজন কাম কৰা মানুহ আছে এ বি সি তিনিজন কাম কৰা মানুহ আছে এ বি আৰু সি এই তিনিজনৰ সাপোজ দুজনে মিলি কেনে কামটো কিবা এটা দিনত সম্পূৰ্ণ কৰিব পাৰে মানে সাপোজ এ আৰু বি এ মিলি কেনে কামটো n1 দিনত সম্পূৰ্ণ কৰিব পাৰে তাৰ পিছত সাপোজ বি আৰু সি এ মিলি কেনে n2 দিনত কমপ্লিট কৰিব পাৰে কিবা এটা দিন দিয়া থাকিব আমাৰ কোৱেশ্চনত গতিকে আমি n1 n2 বুলি ধৰি লৈছো মানে আমি কি কৰিম প্ৰথমতে যে ইয়াৰে বেসিক্স যিখিনি নলেজ আছে সেইখিনি আমি ডিসকাস কৰি লম তাৰ পিছত আমি এটা ফৰ্মুলা এটা ডিৰাইভ কৰি লম ফৰ্মুলা এটা ডিৰাইভ কৰি কেনে সেই ফৰ্মুলাটো আমি মনত ৰাখি কেনে আমি কেনেদৰে সমস্যাবিলাক সমাধান কৰিব পাৰিম হেতু আমি আলোচনা কৰিম গতিকে প্ৰথমতে ইয়াৰে যিখিনি বেসিক্স মানে কোনখিনি আমি জানিব লাগিব বা কি তথ্য দিয়া থাকিব কোৱেশ্চন সেইবিলাক আমি আগতে আলোচনা কৰি লম কি বুলি কলো যে তিনিজন কাম কৰা মানুহ আছে তিনিজন বনুৱা আছে সাপোজ এ বি আৰু সি নামৰ তিনিজন বনুৱা আছে তিনিজন কাম কৰা মানুহ আছে প্ৰশ্নবিলাকত দিয়া থাকিব বা প্ৰথম ধৰণৰ যেটো ফাৰ্স্ট টাইপ ইয়াৰে প্ৰশ্নবিলাকত দিয়া থাকিব এ আৰু বি এ n1 দিনত মানে কিবা এটা দিনত ই কমপ্লিট কৰিব পাৰে কামটো বি আৰু সি এ n2 বা কিবা এটা দিনত দিয়া থাকিব আমাক মই n1 n2 বুলি ধৰি লৈছো আৰু দিয়া থাকিব যে সি আৰু এ মিলি কেনে n3 দিনত কৰিব পাৰে তেতিয়া হলে এ বি আৰু সি এই তিনিও মিলি কেনে কামটো কিমান দিনত কৰিব পাৰিব এইটো হ'ব আমাৰ কোৱেশ্চনটো গতিকে আমি কেনেদৰে এপ্ৰচ কৰিম আমি কেনেদৰে আগবাঢ়িম ফাৰ্স্ট কথা এই যেটো মান দিয়া আছে n1 n2 n3 গুটেই কেইটা আমি কি উলিয়াম আমি এলসিএম উলিয়াম আমি তিনিটাৰে এলসিএম উলিয়াম তাৰ পিছত কি কৰিম এই এ আৰু বি দক্ষতা কিমান এ আৰু বি দক্ষতা এটা কথা আপোনালোকে মনত ৰাখিব যেটো এলসিএম উলিয়াম এলসিএমটো হ'ব আমাৰ কামৰ পৰিমাণটো কামৰ টোটাল ইউনিট বা আপোনালোকে ভাবি ল'ব পাৰে যে কাম কৰা যিবিলাক স্টেপস থাকে ধৰি লও এলসিএমটো হৈছে কামৰ স্টেপস টোটাল স্টেপস ধৰি লও হেতু হৈছে টোটাল স্টেপস এ আৰু বি এ মিলি কেনে n1 দিনত কমপ্লিট কৰিব পাৰিছিল কামটো মানে এই যে এলসিএম আছিল আমাৰ মান কিবা এটা মান পাম আমি তো হেতু n1 দিনত কমপ্লিট কৰিব পাৰিছিল বা টোটাল স্টেপসটো কমপ্লিট কৰিব পাৰিছিল n1 দিনত গতিকে a + b ৰ দক্ষতা কিমান হ'ব a + b ৰ এফিচিয়েন্ট কিমান হ'ব গতিকে হেতু আমি যদি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আপোনালোকে এলসিএম টো এই n1 এৰে হৰণ কৰি দিও সাপোজ মই এটা এক্সাম্পল দিম এটো আছিল 100 সাপোজ এটো আছিল 100 আৰু এটো আছিল 5 মানে কথাটো এনেকুৱা ধৰণৰ কামৰ যেটো 100টা স্টেপ আছে 100টা যেটো স্টেপস আছে কামৰ সেই স্টেপস বিলাক a + b অৰ্থাৎ a আৰু b এ মিলি কিনে 5 দিনত কমপ্লিট কৰিব পাৰে 5 দিনত কমপ্লিট কৰিব পাৰে তেতিয়া হলে এক দিনত ই কিমানটা স্টেপস কমপ্লিট কৰিছিল এক দিনত কমপ্লিট কৰিছিল 20টা স্টেপস কেনেদৰে পালো 100 টো আমি 5 এৰে হৰণ কৰি দিলো বুজি পাইছে নহয় মানে যেটো এফিচিয়েন্ট উলিয়াম যেটো দক্ষতা উলিয়াম দক্ষতাটো বেলেগ একো নহয় মানে এক দিনত কিমানটা স্টেপস কামৰ কিমান ইউনিট কি এক দিনত কমপ্লিট কৰিলে হেতুৱে ঠিক একেদৰে আমি বি + c উলিয়াম গতিকে বি + c কেনেদৰে উলিয়াম বি + c উলিয়াম আমি এই যেটো এলসিএম আছিল এলসিএমটো n2 ৰে হৰণ কৰি দিম সাপোজ n2 আছিল 10 সাপোজ n2 আছিল 10 কামটোৰ স্টেপস কিমান আছে স্টেপস কেইটা স্টেপ আছে কামৰ 100টা স্টেপ আছে কেই দিনত কমপ্লিট কৰিছে 10 দিনত কমপ্লিট কৰিছে অৰ্থাৎ এক দিনত কিমানটা স্টেপ কমপ্লিট কৰিছে 10টা স্টেপ বুজি পাইছে নহয় মানে গুটেই কামটো যদি ই 10 দিনত কমপ্লিট কৰি দিব পাৰে তেতিয়ালে এক দিনত কিমানকে কাম কৰি আছিল 10টাকে তাৰপিছত c + a
চি প্লাছ এৰ উলিয়াম আমি চি প্লাছ এৰ এফিচিয়েণ্ট উলিয়াম চি প্লাছ এৰ দক্ষতা উলিয়াম মানে চি আৰু এৰ মিলি কেনে সেইকাৰণে মই প্লাছ বুলি লিখি দিছোঁ গতিকে ছাপ'জ ইয়াতে N3ৰ জেগাত 20 আছিলে ছাপ'জ 20 আছিল গতিকে ইয়াৰ চি আৰু এৰ মিলি কেনে দক্ষতা কিমান হ'ব 5 হ'ব কেনেদৰে 5 হ'ল ষ্টেপছ আছিল কেইটা 100টা ষ্টেপছ কামটো একেটাই সেই একেটা কামকে কৰিবৰ কাৰণে 100টা ষ্টেপছ আছিল ধৰি লোৱা গতিকে ই যদি 20 দিনত কমপ্লিট কৰিছে এক দিনত কেইটা ষ্টেপ কৰিছে 5টাকে হল আমি এফিচিয়েণ্ট পালোঁ আমি গুটিকেইটাৰে এ আৰু বিৰ এফিচিয়েণ্ট পালোঁ বি আৰু চিৰ এফিচিয়েণ্ট পালোঁ চি আৰু এৰ আমি এফিচিয়েণ্ট পালোঁ দক্ষতাবিলাক পালোঁ মানে ইহঁতে একদিনত কিমানকৈ কৰিব পাৰে সেইটো আমি উলিয়াই ল'লোঁ এতিয়া এ বি আৰু চি এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে সেইটো যদি উলিয়াব লাগে তেতিয়াহ'লে আমাৰ যিটো কামৰ টোটেল ষ্টেপছ আছিল LCM সেইটো আমি কিহেৰে হৰণ কৰিব লাগিব এ বি আৰু চিৰ যিটো এফিচিয়েণ্ট হয় দক্ষতা হয় সেইটোৰে আমি হৰণ কৰিব লাগিব মনত ৰাখিব যিকোনো সমস্যাই হওক যদি এৰ যিটো এ কিমান দিনত কমপ্লিট কৰিব পাৰে মানে এৰ দক্ষতাৰে আমি লসাগু হৰণ কৰিম বিৰ যদি বিয়ে কেইদিনত কমপ্লিট কৰিব পাৰে সেইটো যদি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম বিৰ দক্ষতাৰে আমি লসাগু হৰণ কৰিম যদি চিৰ উলিয়াব দিয়ে তেতিয়া চিৰ দক্ষতাৰে আমি লসাগু হৰণ কৰি দিম এটা যেটো এবিসিৰ উলিয়াব দিছে গতিকে এবিসিৰ দক্ষতাৰে আমি কি কৰিম এই লসাগু হৰণ কৰি দিম এটা এবিসিৰ আমি দক্ষতা উলিয়াব লাগে গতিকে দক্ষতা উলাবৰ কাৰণে এইখিনি আমি প্লাস কৰিম 20 5 এইবিলাক যে পাইছিলো সেইবিলাক আমি প্লাস কৰিম সাপোজ 20 যোগ 10 যোগ 5 আমি দক্ষতাবিলাক পাইছিলো সেইবিলাক আমি যোগ কৰি দিম যোগ কৰিলে কিমান পাম 35 পাম এতিয়া এই 35 টো জানো এ বি আৰু সি দক্ষতা হয় নেকি নহয় এইবিলাক আছে ডাবল মানে চাও এতিয়া এটো এ আছে এ কেইটা হল দুটা এ হল কেইটা এ হল দুটা এ হল প্লাস ইয়াতো বি আছে বি কেইটা হল মানে এইফালেও যোগ কৰিম এইফালেও যোগ কৰিম কেইটা হল বি দুটা হল একেদৰে সি কেইটা হল ইয়াতো সি আছে সি দুটা হল গতিকে এবিসিৰ হে লাগে আমাক দুই কে এক্সট্ৰা আছে গতিকে দুইটা আমি বাহিৰত উলিয়াই আনিম কি থাকিব তেতিয়া a + b + c হ'ব আৰু খুফালে কি আছে 35 গতিকে এফিচিয়েন্ট কিমান হল a + b টো ৰাখিম দুইটো লৈ আহিম তেতিয়া কিমান হ'ব 35 is divided by 2 গতিকে a b c দক্ষতা কিমান পালো 35 is divided by 2 জাস্ট এটা एग्जांपल হে দিছো মই এটো লখাব কিমান 100 এতে কিমান পাম 35 is divided by 2 গতিকে এটো যেতিয়া সমাধান কৰিম তেতিয়া দুইটো কত যাব ওপৰত যাব গতিকে আপোনালোকে ইয়াক শৰ্টকাটত যদি কৰিব খোজে এটো কাটাকাটি যাব কিবা এটা ওলাব বাৰু শৰ্টকাটত যদি কৰিব খোজে এই প্ৰথম ধৰণটো আপোনালোকে ডাইৰেক্ট মনত ৰাখিব কি মনত ৰাখিব LCM into 2 divided by a total efficient এৰে আপোনালোকে হৰণ কৰি দিব এইটো হৈছে আমাৰ ফৰ্মুলাটো আমি গুটেই যে আহি যে এটা লক্ষ্যত উপনীত হলো এইটো আপোনালোকে ডাইৰেক্ট মনত ৰাখিব এইটো হৈছে আমাৰ টাৰ্গেটটো যে আমি এইটোৰে সমস্যাবিলাক সমাধান কৰিম কি কৰিব দিছো লসাগু উলাব এফিচিয়েন্ট উলাব যেনেকৈ ইয়াতে এফিচিয়েন্ট পাইছিলো আমি 20 10 5 যে এফিচিয়েন্ট পাইছিলো সেইটা যোগ কৰিব আৰু এই ফৰ্মুলাত ভৰাই দিব যেতিয়া আমি एग्जांपल লম আপোনালোকে সহজকৈ বুজি পাব তেতিয়া আশা কৰিছো আপোনালোকে প্ৰথম ধৰণৰ কনসেপ্টটো বুজি পাইছে এতিয়া আমি এক নম্বৰ প্ৰশ্নটো হাতত লৈছো এই কোন এটা কাম a আৰু b এ 36 দিনত কৰিব পাৰে কিমান দিনত a আৰু b এ কিমান দিনত কৰিব পাৰে a আৰু b এ 36 দিনত কৰিব পাৰে লিখিলো আমি প্ৰথমতে হে একে কামকে b আৰু c এ 24 দিনত b আৰু c এ 24 দিনত কৰিব পাৰে c আৰু a 18 দিনত কৰিব পাৰে c আৰু a দুয়ো মিলি কেনে কিমান দিনত কৰিব পাৰে 18 দিনত কৰিব পাৰে যদি তিনিও একেলগে কামটো কৰিব লয় তেতিয়া হলে কিমান দিনত কৰিব পাৰিব a b আৰু c তিনিও লগ লাগিছে কামটো কৰিবৰ কাৰণে লগ লাগি কেনে কৰিব কিমান দিনত কৰিব এটা আমি লসাগু লিয়াম কিহৰ লসাগু লিয়াম 36 24 আৰু 18 লসাগু আমি নিৰ্ণয় কৰিম আমি অলপমান ডাঙৰ সংখ্যা লম আগতকে 6 লম ডাইৰেক্ট 6 6 গুণ 37
6 4 গুণ 24 6 3 গুণ 18 এতিয়া চাও 3 আৰু 6 লসাগু কিমান 6 গতিকে 3 টো আমি কাটি দিব পাৰিম এতিয়া 6 আৰু 4 2 এৰে যাব 2 3 গুণ 6 আৰু 2 2 গুণ 4 এগিতে হ'ব আমাৰ লসাগু এতিয়া এগিতে হ'ব আমাৰ লসাগু 2 3 গুণ 6 6 2 গুণ 12 12 6 গুণ কিমান হল 72 72 হল ইয়াৰে এলসিএম 72 কি হল 72 ইজ দা এলসিএম 72 হল এলসিএম এতিয়া চাও 36 দিনত কমপ্লিট কৰিছিল মানে ইয়াৰে দক্ষতা কিমান হল 36 into 2 36 into 2 is 72 গতিকে দক্ষতা হ'ব a আৰু b দক্ষতা হ'ব 2 মানে ইহতে এক দিনত কি কৰিছে দুটা স্টেপ ফলো কৰিছে দুটা স্টেপস b আৰু c এ 24 দিনত কমপ্লিট কৰিছিল তা মানে 72 টা যদি কমপ্লিট কৰিব লাগে এক দিনত কিমানকে কৰিছে যদি 72 টা স্টেপস ফলো কৰিব কাৰণে 24 দিন লাগে এক দিনত কিমান 3 ঠিক একেদৰে 18 দিনত কমপ্লিট কৰিছে c আৰু a মিলি কেনে 18 দিনত কমপ্লিট কৰিছে তা মানে এক দিনত কিমানকে ফলো কৰিছিল ইহতে এক দিনত কিমান কামৰ কিমান অংশ বা কিমান স্টেপস কৰিছিল 4টা স্টেপস এতিয়া আমাৰ সূত্ৰ কি আছিল LCM into 2 is divided by total efficient LCM কিমান আছে 72 72 আছে into 2 total efficient কিমান হ'ব যোগ কৰি দিয়ক 2 যোগ 3 5 5 4 9 9 আহিল এতিয়া আমি 72ক 9 ৰে কাটিব পাৰিম 9 8 গুণ 72 9 8 গুণ 72 8 2 গুণ কিমান হল 16 16 is the correct answer option C আছে গতিকে option C তো হ'ব শুদ্ধ উত্তৰটো আমি এনেকুৱা ধৰণৰ আৰু এটা আমি ডিসকাস কৰিম সেম টাইপৰে হয় কোনো এটা কাম A আৰু B এ 30 দিনত কৰিব পাৰে কিমান দিনত কৰিছে 30 দিনত কৰিছে কিমান দিনত কৰিছে 30 দিনত হে একে কামকে B আৰু C এ কিমান দিনত কৰিছে B আৰু C এ এফালে লিখি লৈছো বাৰু A আৰু A plus B বুলি লিখি লৈছো A আৰু B এ মিলি কেনে 30 দিনত কৰিছে B আৰু C এ মিলি কেনে 15 দিনত কৰিছে B আৰু C এ মিলি কেনে কিমান দিনত কৰিছে 15 দিনত কৰিছে C আৰু A কিমান দিনত কৰিছে 50 দিনত C আৰু A কিমান দিনত কৰিছে 50 দিনত কৰিছে কি উলিয়াব লাগে লসাগু গতিকে ইফালে মই লিখি লৈছো 30 15 আৰু 50 এতিয়া চাও 15 আৰু 30 লসাগু 30 এ হয় সেইকাৰণে 15 টো আমি কাটি দিব পাৰিম মানে এতিয়া কেনেকৈ গম পাম 30 আৰু 15 লসাগু 30 এ হয় বুলি আপোনালোকে কি কৰক এটো যেটো ডাঙৰ সংখ্যা 30 টো ডাঙৰ সংখ্যা সৰু সংখ্যা কোনটো হয় 15 টো হয় গতিকে এই ডাঙৰ সংখ্যাটো সৰু সংখ্যাৰে হৰণ যায় নেকি চাও যদি হৰণ যায় ডাঙৰ সংখ্যাটো যদি সৰু সংখ্যাৰে হৰণ যায় মানে ডাঙৰ সংখ্যাটো আমাৰ কি হয় লসাগু হয় এটা 50ক আমি যদি 30 এৰে হৰণ কৰিব পাৰিলো হেতেন তেতিয়া আমাৰ 50 কি হলহেতেন লসাগু হলহেতেন যেটো নাযায় গতিকে আমি উলাব লাগিব প্ৰথমতে 5 ৰে চাও 5 6 গুণ 30 আৰু 5 10 গুণ 50 2 এৰে যাব এতিয়া 2 3 গুণ 6 আৰু 2 5 গুণ 10 গতিকে কিমান হ'ব লসাগু 5 2 গুণ 10 10 3 গুণ 30 30 5 গুণ 150 হল LCM তো মই ডাঙৰকৈ লিখিছো তাৰ পিছত চাওক 30 দিনত কৰিব পাৰিছিল A আৰু B এ মিলি কেনে 30 দিনত কমপ্লিট কৰিব পাৰিছিল গতিকে এক দিনত কিমানটা কাম কৰিব পাৰিব হিহতে বা এক দিনত কিমানটা কাম কৰিব পাৰে হেইটোৱে হৈছে A আৰু B ৰ দক্ষতা এফিচিয়েন্ট কিমানটা কৰিব পাৰিব 5টা কৰিব পাৰিব 30 5 গুণ 150 B আৰু C এ মিলি কেনে কিমানটা কৰিব পাৰিব এক দিনত বা B আৰু C ৰ দক্ষতা কিমান হ'ব 10 C আৰু A ৰ দক্ষতা কিমান হ'ব 3 নিশ্চয় বুজি পাইছে আপোনালোকে যেনেকৈ 30 5 গুণ 150 15 10 গুণ 150 50 3 গুণ 150 এনেদৰে মানে মিলিব লাগে আমাৰ এতিয়া ফৰ্মুলাটো এপ্লাই কৰি দিলে হৈ গল LCM into 2 is divided by total efficient বা total দক্ষতা ইয়াতে মানটো বহাই দিলে কি পাম LCM কিমান আছিল আমাৰ LCM আছিল 150
150 into 2 is divided by total efficient কিমান হ'ব 5 10 15 15 3 18 18 এতিয়া আমি 3 ৰে কাটিব পাৰিম 3 6 গুণ 18 তাৰে পিছত 3 50 150 3 50 গুণ 150 এতিয়া চাওক এই দুইটো এনে চাই নাথাকে ই কি কৰিব ই 6 কাটিব কিমান বাৰ 3 বাৰ কিমান পালো এনসাৰটো 50 is divided by 3 কিন্তু আমাৰ 50 is divided by 3 টো অপচনত নাই তাৰমানে এইটো আমি আৰু সৰু কৰিব লাগিব গতিকে কিমান বাৰ যাব প্ৰথমতে চাওক 16 3 গুণ 48 16 বাৰ যাব হৰণ কৰিলে 50 টো আমি যদি 3 ৰে হৰণ কৰো তেতিয়া 16 বাৰ যাব এফালে হৰণ কৰি দেখুৱাই দিছো মই 50 ক আমি 3 ৰে হৰণ কৰিব লাগে প্ৰথমতে যাব 16 বাৰ 16 3 গুণ 48 কিমান বাকি থাকে 2 বাকি থাকে অৰ্থাৎ কিমান হল 16 সমস্ত 3 ভাগৰ 2 16 সমস্ত 3 ভাগৰ 2 কোনটো অপচনত আছে 16 সমস্ত 3 ভাগৰ 2 কোড আছে 16 সমস্ত 3 ভাগৰ 2 অপচন বি আছে গতিকে অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আমি এতিয়া নেক্সট টাইপলৈ আগবাঢ়িম টাইপ 2 এতিয়া এই টাইপটোত কেনেকুৱা ধৰণৰ হ'ব চাওক প্ৰথম যিখিনি আছিল আমাৰ প্ৰথমখিনি আগৰ নিচিনা একে হ'ব সাপোজ আমাৰ ইয়াতে এ বি সি তিনিজন কাম কৰা মানুহ আছে তাৰে এ আৰু বি এ মিলি কেনে কাম কৰিব বি আৰু সি এও মিলি কেনে কাম কৰিব সি আৰু এও মিলি কেনে কাম কৰিব কিন্তু কুৱেশ্যনত খুদিব কি আগতে খুদিছিল এ বি সি তিনিও মিলি কেনে কিমান দিনত কৰিব পাৰিব গতিকে আমাৰ প্ৰথম যিটা স্টেপছ আছিল কি আছিল এলসিএম উলিওৱা আছিল সেইবিলাক আমাৰ একে থাকিব এলসিএম উলিয়াব লাগিব এফিচিয়েন্ট উলিয়াব লাগিব তিনিওটাৰে আমি এফিচিয়েন্ট উলিয়াম তাৰে পিছৰ স্টেপটো অলপমান বেলেগ হ'ব কি বিচাৰিছে সেইটো আমি চাম এলসিএমটো ঠিকই থাকিব কি বিচাৰিছে সেইটো আমি চাম এৰ বিচাৰিছে নে বিৰ বিচাৰিছে নে সিৰ বিচাৰিছে যদি এৰ বিচাৰিছে মানে এ কামটো কিমান দিনত কৰিব পাৰে সেইটো খুদিছে তেতিয়ালে আমি কি কৰিম এলসিএমটো আমি হৰণ কৰিম অকল এৰ দক্ষতাৰে হৰণ কৰিম এফিচিয়েন্ট অফ এ ৰে আমি হৰণ কৰিম এৰ দক্ষতাৰে হৰণ কৰিম যদি বিৰ খুদিছে তেতিয়াহলে আমি লসাগু কি কৰিম এলসিএমক আমি বিৰ দক্ষতাৰে আমি হৰণ কৰিম যদি সিৰ খুদিছে তেতিয়াহলে আমি কি কৰিম অকল সিৰ দক্ষতাৰে আমি হৰণ কৰিম কিন্তু কথাটো হল সিৰ দক্ষতা আমি বা এৰ দক্ষতা বা বিৰ দক্ষতা আমি কেনেদৰে নিৰ্ণয় কৰিম কাৰণ কুৱেশ্যনটো এ আৰু বি আৰু সি আৰু এ একেইটাৰহে দিয়া থাকিব তাৰ কাৰণে আমি কি কৰিব লাগিব এই যেটো এ বি সি তিনিটা দক্ষতাটো আমি উলিয়াই লবই লাগিব উলিয়াই লৈ কেনে কি কৰিম ধৰি লৈছো আমাক সিৰ খুদিছে ধৰি লৈছো এ আৰু বিৰ দক্ষতাটো উলোৱা যাব ইয়াতে তো সেইটো আমি মাইনাস কৰি দিম টোটেলৰ পৰা মাইনাস কৰি কি কৰিম এলসিএমটো আমি হৰণ কৰি দিম আশা কৰিছো বুজি পাইছে আপোনালোকে এটা কৰিলে বুজি পাব মানে কেনেকুৱা কৰিম চাও এলসিএমটো থাকিবয়ে তাৰপিছত আমি কি কৰিম তাৰপিছত আমি যদি এৰ দক্ষতা লাগে এৰ দক্ষতাটো নিৰ্ণয় কৰিব লাগিব নহয় তো এৰ দক্ষতাটো আমি কি কৰিম এৰ দক্ষতা উলিয়াবৰ কাৰণে টোটেলৰ পৰা যেটো এবিসি আছিল টোটেল এবিসি আছিল খুদিছে এৰ সাপোজ তেতিয়া আমি বিসিৰ দক্ষতাটো মাইনাস কৰি দিম টোটেলৰ পৰা বি আৰু সিৰ দক্ষতাটো মাইনাস কৰি দিম যদি এৰ খুদে যদি বিৰ খুদে তেতিয়া কি মাইনাস কৰিম সি এ আৰু সিৰ দক্ষতাটো মাইনাস কৰিম যদি এৰ খুদে বি সিৰ মাইনাস কৰিম বিৰ খুদিলে এ সিৰ মাইনাস কৰিম আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে মানে যদি এৰ খুদিছে সাপোজ তেতিয়া দক্ষতাটো বি আৰু সিৰ দক্ষতাটোহে মাইনাস কৰিম আমি তাৰপিছত সাপোজ বিৰ খুদিছে যদি বিৰ খুদে তেতিয়া এ বি সি মানে টোটেলৰ পৰা এ আৰু সিৰ দক্ষতাটো মাইনাস কৰিম যদি সিৰ খুদিছে তেতিয়া এ বি টো মাইনাস কৰিম এটা কৰিলে আপোনালোকে বুজি পাব কোনো এটা কাম এ আৰু বি এ 16 দিনত কৰিব পাৰে কেই দিনত কৰিছে 16 দিনত এফালে লিখি দিছো এ আৰু বি এ মিলি কেনে কিমান দিনত কমপ্লিট কৰিছে কামটো 16 দিনত কমপ্লিট কৰিছে হে একে কামকে বি আৰু সি এ কিমান দিনত কমপ্লিট কৰিছে 24 দিনত বি আৰু সি এ কিমান দিনত কমপ্লিট কৰিছে 24 দিনত কমপ্লিট কৰিছে এ আৰু সি আৰু এ 12 দিনত কৰিব পাৰে মানে 12 দিনত কমপ্লিট কৰিছে সি আৰু এ দুয়ো মিলি কেনে কিমান দিনত কমপ্লিট কৰিছে 12 দিনত কমপ্লিট কৰিছে হে কামটো সি এ অকলে খুদিছে চাওক আগৰ প্ৰশ্নটোত কি খুদিছিল এ বি সি
তিনিওৰে সুধিছিল এইবাৰ কিন্তু তিনিওৰে সোধা নাই এইবাৰ এটাহে সুধিছে চিৰ সুধিছে এইবাৰ চি গতিকে আমি আমাৰ প্ৰথম ষ্টেপটো কিন্তু একেই থাকিব লসাগুটো আমি উলিয়াবই লাগিব কিহৰ লসাগু 16 24 আৰু 12 12 আৰু 24 লসাগু 24 হয় গতিকে 12 টো কাটা যাব 4 ৰে যাব 4 4 গুণ 16 6 4 গুণ 24 এতিয়া আকু 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 এটা লসাগু কিমান হল পূৰণ কৰি দিয়ক লসাগু 4 2 গুণ 8 8 2 গুণ 16 16 3 গুণ কিমান হল 48 48 হল এলসিএম এলসিএম তো মই ডাঙৰকৈ লিখিছো এ আৰু বি ৰ এটা দক্ষতা কিমান হ'ব এটা 16 লগত কি পূৰণ কৰিলে 48 হয় 16 3 গুণ 48 24 লগত কি পূৰণ কৰিলে 48 হয় 24 2 গুণ 48 আমি চাওক আমি এ বি সি দক্ষতাটো নিৰ্ণয় কৰি লম প্ৰথমতে এটা এইফালে যদি যোগ কৰো এ এটো এ দুটা এ আছে বি দুটা আছে সি দুটা আছে গতিকে 2 কমন লম 2 এ প্লাস বি প্লাস সি এইফালে কিমান হ'ব চাওক দক্ষতাটো যোগ কৰি দিয়ক 3 2 5 5 4 9 9 এতিয়া a plus b plus c দক্ষতা কিমান হল 9 is divided by 2 9 is divided by 2 হল a b আৰু c ৰ দক্ষতা চাওক এটা ভাবি পৰে 2 কেনেকৈ আহিল ও ইয়াতে এইফালে আমি যোগ কৰি দিছো এতে যোগ কৰি a ডাবল আছে b ডাবল আছে c ডাবল আছে হেতু আমি 2 টো ডাইৰেক্ট কমন লৈছো বাকি এটা লিখি দিছো a b c এইফালে হল 9 কিমান হল a b আৰু c ৰ দক্ষতা তিনিওৰে দক্ষতা কিমান হল 9/2 এতিয়া চাওক আমাকটো অকল c হে লাগে a আৰু b টো নালাগে গতিকে মাইনাস কৰিব লাগিব আমি নিশ্চয় গতিকে এই a আৰু b ৰ দক্ষতা a আৰু b মিলি কেনে এই দুইটাৰ দক্ষতা কিমান আছে এফালে আমি পাইছো অলৰেডি দক্ষতা কিমান আছে 3 আছে গতিকে হেইটো আমি মাইনাস কৰিম অকল যদি c ৰ দক্ষতা লাগে বা এফালে কৰি দিছো বাৰু ডাইৰেক্ট স্টেপ বাই স্টেপ a plus b a আৰু b ৰ দক্ষতা কিমান 3 এফালে আমি 3 লিখিম 3 plus c is equal to 9/2 এটা 3 টো লৈ যাও c is equal to 9/2 minus 3 হ'ব 9/2 minus 3 এটা এইটো আমি ভাঙি লম 2 আহিব তলত 9 minus 2 3 গুণ 6 কিমান পালো আমি 9 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 3 3/2 কিমান পালো আমি c ৰ এফিচিয়েন্ট কিমান পালো c ৰ এফিচিয়েন্ট পালো আমি 3/2 এতিয়া আমি কি কৰিব লাগে এতিয়া আমি c এ অকলে কিমান দিনত কৰিব পাৰে সেইটো আমি নিৰ্ণয় কৰিব লাগে গতিকে c এ কিমান দিনত কৰিব পাৰে সেইটো উলিয়াবলৈ হলে আমি কি কৰিম এলসিএম ক লসাগুক আমি c ৰ এফিচিয়েন্টৰে আমি হৰণ কৰিম এফিচিয়েন্ট অফ কাৰ c এটা চাওক লসাগু কিমান আছে লসাগু আছে 48 লসাগু কিমান আছে 48 এটা এই 3/2 টো তলত আহিব 3/2 টো যদি তলত আহে 2 টো কত যাব ওপৰত যাব 2 টো কত যাব ওপৰত যাব এতিয়া এইটো ফৰ্মত যদি থাকে তেতিয়া হলি 3 এ কিন্তু চাই না থাকে ই কাটিবই ই কাটুংকে আছে 3 এ কি কৰিব 48 ক কাটিব কিমান বাৰ কাটিব 16 বাৰ কাটিব 16 3 গুণ 48 16 3 গুণ কিমান হল 48 হল এটা থাকিল কিমান 16 আৰু 2 ইহতে কিন্তু এনে চাই না থাকে পূৰণ হৈ আছে মাজত নিজে নিজে কি হৈ যাব পূৰণ হৈ যাব গতিকে 16 2 গুণ কিমান হল 32 অপচন এ টো হৈছে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো হাতত লৈছো কোনো এটা কাম a b আৰু c এ একেলগে 12 দিনত কৰিব পাৰে এবাৰ কিন্তু কি দিছে a b আৰু c a plus b plus c কিমান দিনত কৰিছে অকলে বুলি কৈছে a অকলে কিমান দিনত কৰিছে 55 দিনত b অকলে কিমান দিনত কৰিছে 66 দিনত কৰিছে 66 দিনত একে কামটোকে c এ অকলে কিমান দিনত কৰিব পাৰিব c এ কিমান দিনত কৰিব পাৰে সেইটো আমি নিৰ্ণয় কৰিব লাগে অকলে কিমান দিনত কমপ্লিট কৰিব পাৰিব প্ৰথমতে আমাক কি লাগিব লসাগু 12 55 আৰু 66 প্ৰথমে আমি 2 ৰে কাটিম 2 6 গুণ 12 55 টো না যায় 66 টো যাব 33 টাইমস এতিয়া আমি কি কৰিম আমি 3 ৰে কাটি লও 6 টো 2 বাৰ যাব 55 টো না যায় আৰু 33 টো 11 বাৰ যাব এতিয়া আমি 11 ৰে কাটিব পাৰিম 11 ৰে 2 টো না যায় 55 টো 5 বাৰ যাব আৰু এফালে কিমান বাৰ যাব একবাৰ 2 3 গুণ 6 6 11 গুণ 66 66 66 into 2 কিমান হ'ব
66 into 2 আমি নকৰোঁ 66 into আমি কি কৰিম 10 কৰিম 2 5 গুণ 10 হ'ব 10 হ'ব তাৰমানে কিমান হ'ব 660 660 হ'ব ইয়াৰে LCM কিমান হ'ল 660 এইটো হৈছে ইয়াৰ LCM এতিয়া A B C তিনিওটাৰে দক্ষতা কিমান হ'ব তিনিওটাৰে দক্ষতা কিমান হ'ব এইটো হ'ব আমাৰ 55 কেনেদৰে গম পালো চাও 2 3 গুণ 6 6 2 গুণ 12 আমাৰ এইটো 12 আছে থাকি গল হি 11 5 গুণ কিমান 55 তাৰমানে এই 55 বাৰ যাব তাৰমানে দক্ষতা A B আৰু C দক্ষতা হ'ল 55 A দক্ষতা কিমান হ'ব এতিয়া A দক্ষতা কিমান হ'ব A দক্ষতা হ'ব আমাৰ এই 12 A দক্ষতা হ'ব 12 কেনেকৈ গম পালো 12 বুলি চাও 55 আছে তো 11 5 গুণ 55 হ'ল থাকিল কি কি 2 3 2 মানে 3 4 গুণ 12 এতিয়া 66 দক্ষতা কিমান হ'ব 10 দক্ষতা কিমান হ'ব 10 আমাক সি এ কিমান দিনত কৰিব পাৰে সেইটো লাগে তো সি দক্ষতা লাগে গুটে টোটাল দক্ষতা আমাৰ অলৰেডি দিয়া আছে টোটাল দক্ষতা কিমান পালো আমি 55 পালো টোটাল দক্ষতা কিমান আছে 55 টোটাল দক্ষতা আছে 55 কাৰ দক্ষতা লাগে সি দক্ষতা লাগে গতিকে যদি সি দক্ষতা লাগে গতিকে এইটোত আমি মাইনাস কৰিব লাগিব এ আৰু বি দক্ষতাটো মাইনাস কৰিলেহে আমি সি দক্ষতা পাম গতিকে এ আৰু বি দক্ষতা কিমান হ'ব চাওক এফালে এ ৰ দক্ষতা আছিল 12 বি দক্ষতা আছিল 10 কিমান হ'ল 22 কিমান হ'ল 22 গতিকে সি দক্ষতা কিমান হ'ল সি দক্ষতা হৈছে 33 কিমান হ'ল সি দক্ষতা 33 কিন্তু উলিয়াব কি দিছে সি এ কিমান দিনত কৰিব পাৰে গতিকে এলসিএম টো আমি কি কৰিম এলসিএম টো আমি সি দক্ষতাৰে হৰণ কৰিম কি কৰিম আমি সি দক্ষতাৰে হৰণ কৰিম এলসিএম কিমান আছে আমাৰ এলসিএম আছে 660 সি দক্ষতা কিমান পালো 33 এতিয়া 33 ৰে 66 ক আমি কাটিব পাৰিম কিমান বাৰ যাব দুই বাৰ যাব শূন্যটো বহাই দিলে ওপৰত উঠাইলে হ'ব 20 অৰ্থাৎ কিমান হ'ল 20 ডেইজত সি এ অকলে কমপ্লিট কৰিব পাৰে গতিকে অপচন সি টো হৈছে কাৰেক্ট আনসাৰ এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো হাত লৈছো ইউ ভি আৰু ডব্লিউ এ একেলগে 20 মিনিটত বনাব পাৰে অলপ আগতে যেটো কৰিলো আমাৰ সেম টু সেম হয় ইউ ভি ডব্লিউ চকী এখন বনাই দিব পাৰে 20 মিনিটত তিনিও লগ লাগিলে ইউ আৰু ভি এ চকীখন 25 মিনিটত বনাব পাৰে ইউ আৰু ভি এ যদি লগ লাগি কৰে প্ৰথমতে কৈছে যে ইউ ভি ডব্লিউ তিনিও লগ লাগিলে চকী এখন 20 মিনিটত হৈ যায় পিছত আকৌ ক'লে যে ইউ আৰু ভি এ লগ লাগিলে চকীখন কিমান মিনিটত হয় 25 মিনিটত হয় 25 মিনিটত হয় এতিয়া খুদিছে যদি ডব্লিউ এ অকলে বনাব লগিয়া হয় তেতিয়া হলে কিমান মিনিটত সম্পূৰ্ণ হ'ব ডব্লিউ এ যদি অকলে কৰিব লগা হয় তেতিয়ালে কিমান মিনিটত ই কমপ্লিট কৰিব পাৰিব obviously কম সময়ত নোৱাৰে অকলে যেটো বনাইছে অলপ বেছি টাইম লাগিবই আমাক কি লাগে ডব্লিউ লাগে গতিকে কি উলিয়াম প্ৰথমতে এলসিএম 20 আৰু 50 ৰ এলসিএম 25 ৰ এলসিএম 50 নহয় 25 20 আৰু 25 ৰ এলসিএম 5 ৰে যাব 5 4 গুণ 20 5 5 গুণ 25 লখাগু কিমান হ'ল 5 4 গুণ 20 20 5 গুণ 100 LCM is 100 ধৰি লোৱা কথাটো বুজিব কাৰণে ধৰি লোৱা এই যে চকী এখন যে বনাব এই চকীখন যে বনাবৰ কাৰণে সাপোজ স্টেপস আছে আমাৰ 100টা স্টেপস ধৰা গজাল মৰা তাৰ পিছত খুৰা বনোৱা এইবিলাক খুৰাবিলাক বনোৱা বা সিৰিজ মাৰা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্টেপস আছে ধৰি লোৱা আমাৰ 100টা স্টেপস আছে ধৰি লোৱা 100টা স্টেপস আছে চকীখন বনোৱাৰ কাৰণে বা বিভিন্ন ডিজাইনৰ চকী বনাব তাতে কি আছে আমাৰ 100টা স্টেপস আছে ধৰি লোৱা ইউ ভি ডব্লিউ তিনিও মিলি কেনে 20 মিনিটত কৰিব পাৰে তিনিও মিলি কেনে 20 মিনিটত এই 100টা স্টেপস সব গুটেই কিটাই কমপ্লিট কৰি দিব পাৰে গতিকে ইহতে 1 মিনিটত মানে কেইটা স্টেপস কমপ্লিট কৰিব লাগিব যদি ই 20 মিনিটত কমপ্লিট কৰিব লাগে 100টা স্টেপস তেতিয়ালে 1 মিনিটত কিমানটা স্টেপস ফলো কমপ্লিট কৰিব লাগিব 5টা স্টেপস বা সহজে আপোনালোকে এনেকৈ চাও যে 20 ৰ লগত কি পূৰণ কৰিলে ন 100 পাম 20 ৰ লগত কি পূৰণ কৰিলে ন 100 পাম 5 পূৰণ কৰিলে 25 ৰ লগত কি পূৰণ কৰিলে ন 100 পাম 4 পূৰণ কৰিলে
এতিয়া চাওক ইউ ভি আৰু ডব্লিউ তিনিওৰে দক্ষতা তিনিওৰে ক্ষমতা কিমান হল কিমান আছে 5 পালো আমি এটো ইউ আৰু ভিৰ দক্ষতা কিমান ইউ আৰু ভি দক্ষতা হল 4 ইউ আৰু ভিৰ দক্ষতা হল 4 আমাক কিহৰ লাগে কাৰ লাগে আমাক লাগে ডব্লিউ লাগে গতিকে ডব্লিউৰ যদি লাগে তেতিয়ালে টোটাল দক্ষতাৰ পৰা টোটাল এফিচিয়েন্টৰ পৰা ইউ আৰু ভিৰ মাইনাস কৰি দিও মাইনাস কৰিলে কিমান পাম 1 পাম প্ৰশ্নত উলিয়াব কি দিছে ডব্লিউ এ অকলে বনাবলগীয়া হয় তেতিয়া হলে কিমান মিনিটত সম্পূৰ্ণ কৰিব পাৰিব গতিকে ডব্লিউ খুদিছে যেটো ডব্লিউ খুদিছে তো এলসিএম টো কি কৰি দিওক এলসিএম টো ডব্লিউৰ এফিচিয়েন্টৰে ডব্লিউৰ দক্ষতাৰে হৰণ কৰি দিওক তেতিয়া আমি এনসাৰটো পাই যাম এলসিএম is 100 and efficient of W is 1 গতিকে কিমান হল 100 100 মিনিটত হে বনাব পাৰিব W অকলে 100 মিনিটত সো অপশন এ will be the correct answer অপশন এ টো হৈছে শুদ্ধ উত্তৰটো আপোনালোকে বুজি পোৱা যদি কিবা অসুবিধা হৈছে তেতিয়া হলে আকৌ ৰিৱাইন্ড কৰি কেনে আপোনালোকে ভিডিওটো চাব পাৰিব এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়িম কি কৈছে যে কোনোবা এটা কাম লগ লাগি কৰিছে এ আৰু বি এ লগ লাগি কৰিছে কিমান দিনত কৰিছে 40 দিনত একেদৰে বি আৰু সি লগ লাগি কৰিছে কিমান দিনত 36 দিনত আৰু তিনিওকে 24 দিন লাগে মানে এ বি আৰু সি লগ লাগি কৰিলে কিমান দিন লাগে 24 দিন লাগে বি এ অকলে কৰিলে কিমান দিন লাগিব বিৰ খুদিছে গতিকে আমি কি কৰিব লাগিব আমাৰ সূত্ৰটো কি আছিল LCM is divided by efficient of কাৰ হয় বি লাগে efficient of বি হ'ব লসাগুক আমি এই বিৰ যেটো দক্ষতা হেতৰে হৰণ কৰি দিলে পাই যাম আমি এতিয়া আমাৰ নেক্সট স্টেপ কি হ'ব লসাগু লোৱা লসাগু 40 36 আৰু 24 গুটে কেটা কিহেৰে যাব আমাৰ 4 ৰে যাব 4 9 40 4 9 37 6 4 24 এতিয়া কো কিহেৰে যাব আমি 2 ৰে কাটিব পাৰিম 3 ৰেও কাটিব পাৰিম 3 ৰে কাটি লৈছো প্ৰথমতে 10 টো না যায় আপোনালোকে একেবাৰে সৰুৰ পৰা সিৰিয়েল ওয়াইজ কৰিও যাব পাৰে 3 3 গুণ 9 আৰু 3 2 গুণ 6 এটা 2 আৰু 10 ৰ লসাগু 10 হয় গতিকে আমি 2 টো কাটি দিব পাৰিম এটা চাও 4 3 গুণ 12 12 3 গুণ 37 37 10 গুণ 360 কিমান হল লসাগু 360 এটো হৈছে আমাৰ LCM এতিয়া চাও দক্ষতা লাগে আমাক এ আৰু বি দক্ষতা লাগে এ আৰু বিৰ এফিচিয়েন্ট লাগে কিমান হ'ব এতিয়া চাওক 40 ৰে কি পৰগুলে 360 পাম হেতু ভাবিলে হ'ব 4 9 গুণ 37 কোনটো বহাই দিলে 360 অৰ্থাৎ 40 9 গুণ 360 এটো কিমান বাৰ যাব 10 বাৰ যাব 36 * 10 is equal to 360 এটা 24 ৰে কিমান বাৰ যাব 24 ৰে 15 বাৰ যাব 24 ৰে কিমান বাৰ যাব 15 বাৰ যাব এটা আমাক কি লাগে বিৰ এফিচিয়েন্ট লাগে টোটাল এফিচিয়েন্ট এ বি আৰু সি টোটাল এফিচিয়েন্ট কিমান দিয়া আছে 15 দিয়া আছে গতিকে আমি কি কৰিম চাওক আমি কি কৰিম ইয়াতে কি আছে চাওক এই দুটা যোগ কৰি লওক প্ৰথমতে এই দুটা যোগ কৰিলে কি হ'ব চাওক a + b + c হ'ব দক্ষতা কিমান হ'ব দক্ষতা এফালে যোগ কৰি দিয়ক 10 আৰু 9 কিমান হ'ব 19 এতিয়া চাওক a b আৰু c দক্ষতা কিমান দিয়া আছে 15 দক্ষতা কিমান পালো দিয়া নাই একচুয়ালি আমি উলাই লৈছো 15 আছে গতিকে এফালে চাওকচোন a b আৰু a c এই তিনিটাৰ দক্ষতা কিমান 15 তিনটা দক্ষতা কিমান 15 গতিকে আমি লিখিব পাৰিম 15 + b is equal to 19 15 + b is equal to কিমান হল 19 হল গতিকে ইয়াৰে পৰা আমি যদি b উলিয়াব লাগে কিমান হল 19 - 15 19 - 15 হল গতিকে 19 ৰ পৰা 15 যদি মাইনাস কৰো তেতিয়ালে কিমান পাম 4 পাম তেতিয়ালে কিমান পাম 4 পাম অৰ্থাৎ আমি b ৰ এফিচিয়েন্ট কিমান পালো 4 পালো LCM কিমান আছিল LCM আছিল 360 LCM কিমান আছিল 360 b ৰ এফিচিয়েন্ট কিমান হয় 4 হৰণ কৰি দিয়ক 4 9 গুণ 37 শূন্যটো নমাই দিলে 90 অৰ্থাৎ কিমান হল
90 90 গতিকে 90 ক'ত আছে আমাৰ অপচন বিত আছে গতিকে অপচন বি কোনো এটা কাম এ 6 দিনত কৰিব পাৰে কিমান দিনত কৰিব পাৰে এ 6 দিনত এ কিমান দিনত কৰিব পাৰে 6 দিনত কৰিব পাৰে বি এ 9 দিনত কৰিব পাৰে বি এ কিমান দিনত কৰিব পাৰে বি এ 9 দিনত কৰিব পাৰে আৰু দুয়ো সি লগত লগ লাগি 3 দিনত কৰিলে মানে দুয়ো মানে কি এ আৰু বি এ বি আৰু সি তিনিও লগ লাগি কেনে কিমান দিনত কৰিছে 3 দিনত কৰিছে সি অকলে কামটো অকলে কৰিবলগীয়া হলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব এতিয়া মানে যদি সি অকলে কামটো কৰিলে হেতেন তেতিয়াহলে ই কিমান দিনত কমপ্লিট কৰিব পাৰিলে হেতেন হেতু সুধিছে গতিকে লসাগু কিমান হ'ব 6 9 আৰু 3 লসাগু লাগে 3 আৰু 9 লসাগু 9 হয় গতিকে বা 3 আৰু 6 লসাগু 6 হয় গতিকে আমি 3 টো কাটি দিব পাৰিম এতিয়া চাওক 6 আৰু 9 লসাগু কিমান হ'ব 3 ৰে যাব 2 3 2 গুণ 6 আৰু 3 3 গুণ 9 অৰ্থাৎ কিমান হ'ল 18 কিমান হ'ল 18 3 2 গুণ 6 6 3 গুণ 18 গতিকে এলসিএম কিমান হ'ল 18 এলসিএম কিমান হ'ল 18 এটা চাওক এ ৰ দক্ষতা কিমান 3 6 3 গুণ 18 বি ৰ দক্ষতা কিমান 9 লগত কি পূৰণ কৰিলে 18 পাম 2 এ বি সি তিনিটাৰ মিলি কিনে দক্ষতা কিমান হ'ব 6 দক্ষতা কিমান হ'ব 6 হ'ব এটা চাওক ইয়াতে চাওক সি ৰ দক্ষতা লাগে আমাক এ ৰ দক্ষতা কিমান দিয়া আছে 3 বি ৰ দক্ষতা কিমান দিয়া আছে 2 গতিকে মিলি কেনে কিমান হ'ব মিলি কেনে 5 হ'ব মিলি কেনে কিমান হ'ব 5 হ'ব এটো এ আৰু বি মিলি কেনে দক্ষতা কিমান 5 গতিকে এ আৰু বি ৰ জাগাত আমি কি দিলো 5 দিলো যেটো দক্ষতাহে উলাই আছো আমি গতিকে সি দক্ষতা কিমান হ'ব 6 - 5 which is equal to 1 which is equal to 1 এটা চাওক সি এ কিমান দিনত কৰিব পাৰিব কামটো এলসিএম is divided by efficient দক্ষতা কাৰ দক্ষতা বি দক্ষতা সৰি সি দক্ষতা যেটো সি লাগে সি দক্ষতা এলসিএম কিমান আছে 18 সি দক্ষতা কিমান আছে 1 মানে ই এক দিনত 1 ইউনিট হে কাম কৰিব পাৰে গতিকে কিমান দিন লাগিব 18 দিন কিমান দিন লাগিব 18 দিন অপচন এ টো হৈছে কাৰেক্ট আনসাৰটো চাওক আৰু একবাৰ কৈছো এ কিমান দিনত কৰিব পাৰে 6 দিনত বি এ কিমান দিনত কামটো কৰিব পাৰে 9 দিনত এ বি আৰু সি তিনিও লগ লাগিলে কামটো 3 দিনত কৰিব পাৰে প্ৰথমতে লসাগু উলিয়াই ললো 18 হল লসাগু এটা সব দক্ষতা লাগে কাৰ দক্ষতা লাগে এ ৰ দক্ষতা লাগে মানে এ দিন হিচাপত এক দিন হিচাপত কিমান ইউনিট কাম কৰিব পাৰে বা কিমান কামৰ কিমানটা স্টেপস ই কমপ্লিট কৰিব পাৰে তো গতিকে যদি 6 দিনত কমপ্লিট কৰিব পাৰে তেতিয়া হলে এক দিনত কিমান কৰিব লাগিব তিনিটাকে এ কৰিব লাগিব 6 3 গুণ 18 ঠিক একেদৰে বি এ যদি 9 দিনত কমপ্লিট কৰিব পাৰে তেতিয়ালে দিনত কিমান কে কাম কৰিছে কিমান ইউনিট কে কাম কৰিছে 9 2 গুণ 18 অৰ্থাৎ দুটা ইউনিট কাম কৰিছে একেদৰে এ বি আৰু সি 3 দিনত কমপ্লিট কৰিব পাৰে গতিকে দক্ষতা কিমান তিনিও মিলি কেনে 6 এটা এ বি আৰু সি তিনিওৰে দক্ষতা যদি 6 হয় আমাক লাগে সি ৰ দক্ষতা গতিকে এ আৰু বি এই দুটা দক্ষতাটো মাইনাস কৰিম আমি এই দুটা দক্ষতা আছে 3 + 2 5 গতিকে 6 ৰ পৰা 5 বিয়োগ কৰিলে থাকিলে 1 উলিয়াব লাগে সি এ অকলে কামটো কিমান দিনত কমপ্লিট কৰিব পাৰে গতিকে এটো যদি কৰিব লাগে মই কৈছোৱে অলৰেডি লসাগুটো কি কৰিব লাগে সি ৰ দক্ষতাৰে হৰণ কৰি দিও সি ৰ দক্ষতা 1 18 ক 1 ৰে হৰণ কৰিলে 18 পাম গতিকে 18 days অপচন এ ইজ দা কারেক্ট आंसर এতিয়া আমি নেক্সট টাইপ 3 আলোচনা কৰিম টাইপ 3 তিনি ধৰণৰ এটা থাৰ্ড নম্বৰ যেটো প্ৰকাৰ হিটো আমি আলোচনা কৰিম তো ইয়াতে কেনেকুৱা ধৰণৰ হ'ব চাও ইয়াতে এ ধৰিলক কোনোবা দিনত কাম কৰিব পাৰে কামটো কমপ্লিট কৰিব পাৰে সাপোজ এম দিনত সাপোজ এম দিনত কামটো কমপ্লিট কৰিব পাৰে এ বি এ এন দিনত কামটো কমপ্লিট কৰিব পাৰে এন দিনত এ কৰিব পাৰে এম দিনত বি এ কৰিব পাৰে এন দিনত ফাৰ্স্ট লসাগু লাগিব আমাক কি লাগিব লসাগু লাগিব এ তাৰপিছত প্ৰশ্নত কেনেকুৱা ধৰণৰ থাকিব সাপোজ এ এম দিনত কৰিব পাৰে বি এ এন দিনত কৰিব পাৰে সাপোজ দুয়োজনৰ কোনোবা এজনে কামটো স্টাৰ্ট কৰিছে এনেকুৱা ধৰণৰ কাম আছিল আমাৰ সাপোজ এতে খুটি পুটা কাম আছিল খুটি পুটিব লাগে এনে ধৰণৰ আমাৰ খুটি পুটিব লাগে খুটি বিলাক এনে ধৰণে পুটিব লাগে ধৰি লৈছো
এ 10 দিনত কৰিব পাৰে, 10 দিনত গোটেইকেইটা খুঁটি পুতিব পাৰে, আৰু বিয়ে 20 দিনত গোটেইকেইটা খুঁটি পুতিব পাৰে। গতিকে খুঁটিৰ সংখ্যাটো উলিয়াবলৈ হ'লে আমি কি কৰিম, লসাগু উলিয়াম। সাপোজ 20টা খুঁটি আছিল, 20টা খুঁটি আছিল, 20টা খুঁটি 10 দিনত যদি এ পুতিব পাৰে, এই 20টা ইয়াতে 20টা সাপোজ এনেদৰে 20টা খুঁটি আছে, তো কি কৰিব লাগে, এ গোটেইকেইটা 10 দিনতহে পুতিব পাৰে। একদিনত কিমানটাকে পুতিছিল সি, একদিনত সি 2টাকে পুতিছিল। একেদৰে বিয়ে যদি 20 দিনত 20টা খুঁটি পুতিব পাৰে, একদিনত কেইটা খুঁটি পুতিব পাৰিব, সি এটা খুঁটি পুতিব পাৰিব। তো কথাটো হ'ল মানে এ সাপোজ 10 দিন কাম কৰা নাই, এ সাপোজ 10 দিন কাম কৰা নাই, ই কাম কৰিছে কেইদিন, সাপোজ 5 দিন। 5 দিনত ই যিমানটা খুঁটি পুতিলে ই পুতি থৈ গ'ল, তাৰপিছত লকডাউন হৈ গ'ল সাপোজ ধৰি লোৱা। তাৰপিছত যিমানখিনি খুঁটি থাকি গ'ল সেইটো মালিকে কি কৰিলে, ওচৰৰ ঘৰৰ যিজন কাম কৰা মানুহ তাক মাতি কিনে সি বাকীখিনি পুতুৱাইছে, বাকীখিনি ইয়াতে মানে পুতি পৰিছে। সাপোজ বি এ পিছত আহিল, গতিকে এই বি এইখিনি যে থাকি গ'ল, সেই থাকি যোৱাখিনি বি এ কিমান দিনত পুতিব পাৰিব, তেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব আমাৰ। একজনে ষ্টাৰ্ট কৰিব কামটো, সি গুচি যাব, বাকী থকাখিনি আনজনে কমপ্লিট কৰিব। আশা কৰিছোঁ আপোনালোকে টাইপটো ধৰিব পাৰিছে, মানে কি কোনোবা এটা কাম একজনে ষ্টাৰ্ট কৰিব, কৰি কেনে ই গোটেই কামটো নকৰে, সি কিবা এটা কাম কৰি যাব। 16 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ৰহিম আৰু কৰিমে কোনো এটা কাম ক্ৰমে 24 আৰু 40 দিনত কৰিব পাৰে। কেইদিনত কৰিব পাৰে, 24 আৰু 40। গতিকে ৰহিমৰ কাৰণে আমি আৰ লিখিছোঁ, আৰে কিমান দিনত কৰিব পাৰে, 24 দিনত। তাৰপিছত কৰিমৰ কাৰণে কে লিখিছোঁ, কিমান দিনত কৰিব পাৰে, 40 দিনত। আৰে কৰিব পাৰে 24, কে কৰিব পাৰে 40 দিনত। ৰহিমে কামটো আৰম্ভ কৰিলে আৰু 18 দিন পিছত এৰি দিলে। মানে কামটো ষ্টাৰ্ট কৰিছে ৰহিমে, আৰে ষ্টাৰ্টটো কাম কৰিলে, 18 দিন কাম কৰিলে। এই যদি 24 দিন কাম কৰিলেহেঁতেন, 24 দিন কাম কৰিলে ইয়াৰ কামটো কমপ্লিট হৈ থাকিলেহেঁতেন। ই কিন্তু 24 দিন কাম কৰা নাই, 18 দিনহে কাম কৰিছে, 18 দিনহে ই কাম কৰিছে। বিৰ যিটো কেপাচিটি, যিটো দক্ষতা, মানে কামটো কৰিব পাৰে, কৰিমে যিটো কাম কৰিব পাৰে, গোটেইখিনি কাম কিন্তু কৰিমে কৰিলে 40 দিনতহে পাৰিলেহেঁতেন, কিন্তু ই 40 দিন কৰা নাই, বাকী থকাখিনিহে কৰিব কৰিমে। ৰহিমে কামটো ষ্টাৰ্ট কৰিলে কিমান দিন, 18 দিন কৰিলে, তাৰপিছত এৰি দিলে সি। গতিকে লসাগু এলচিয়ামটো লাগিবই আমাক, 24 আৰু 40ৰ 4ৰে যাব, 6 4 24 আৰু 4 2 40। আকৌ 2ৰে যাব, 2 3 গুণ 6, 2 5 গুণ 10। এতিয়া চাওক, 4 2 গুণ 8, 8 5 গুণ 40, 40 3 গুণ 120, অৰ্থাৎ এলচিয়াম ইজ 1 2 0। এলচিয়াম ইজ 1 2 0। এতিয়া চাওক, ৰহিমে যদি 24 দিনত গোটেই কামটো কৰে, তেতিয়াহ'লে একদিনত কিমান ইউনিট কৰিব, বা ৰহিমৰ এফিচিয়েণ্ট কিমান হয়, দক্ষতা কিমান হয়, 5। 24 5 গুণ 120, 5 4 গুণ 20, 2 থাকিব, 5 2 গুণ 10 12। আকৌ কৰিমৰ দক্ষতা কিমান হয়, কৰিমে একদিনত কিমানখিনি কাম কৰিব পাৰে, কিমান পৰিমাণৰ কাম কৰিব পাৰে, সেইটো হৈছে কৰিমৰ দক্ষতা। 40 3 গুণ 120, গতিকে 3 ই একদিনত 3টা ইউনিট কাম কৰিব পাৰে। ৰহিমে 5টা ইউনিট কাম কৰিব পাৰে। এতিয়া ভালদৰে মন দিব, যদি ৰহিমে একদিনত যদি 5টা ইউনিট বা 5টা ষ্টেপছ কৰিব পাৰে, তেতিয়াহ'লে 18 দিনত কিমান পাৰিব, 18 দিন কৰিছে যিহেতু, 18 দিনত কিমান কামৰ কিমানখিনি ইউনিট বা কামৰ কিমানখিনি ষ্টেপছ ই কমপ্লিট কৰি থৈ যাব, কিমান হ'ব, 5 8 গুণ 40, অৰ্থাৎ 90, 18 5 গুণ কিমান হ'ল, 90টা। কিন্তু টোটেল ষ্টেপছ কিমানটা আছিল, 120টা আছিল টোটেল ষ্টেপছ। ৰহিমে অকলে 90টা ষ্টেপছ কৰি থৈ গ'ল ইতিমধ্যে, গতিকে কিমানটা ষ্টেপছ বাকী আছে, আৰু 30টাহে ষ্টেপছ বাকী আছে। কেইটা ষ্টেপছ বাকী আছে, 30টা ষ্টেপছ বাকী আছে। গতিকে মানে কামটো এনেকুৱা ধৰণৰ আছিল, ছাপ'জ ইয়াতে টোটেল কাম আছে 100, মানে কামৰ টোটেল ষ্টেপছ আছে 120টা, এনেদৰে টোটেল ষ্টেপছ আছে কেইটা, 120টা। ৰহিমে কামটো ষ্টাৰ্ট কৰিছে 18 দিন, কিমানখিনি ই ষ্টেপছ কৰি থৈ গ'ল অলৰেডি, ই 90টা ষ্টেপছ। এইখিনি ছাপ'জ আমাৰ 90টা ষ্টেপছ হয়, এইখিনি হ'ল 90টা ষ্টেপছ। কোনে কৰি থৈ গ'ল, ৰহিমে কৰি থৈ গ'ল। এতিয়া বাকী যিমানখিনি ষ্টেপছ থাকিল, বাকী কিমানখিনি ষ্টেপছ থাকিল,
30টা ষ্টেপছ থাকিল বাকী বা কামৰ কিমানটা ইউনিট বাকী আছে আৰু 30টা ইউনিট বাকী আছে সেই 30টা কোনে কৰিব এতিয়া সেই 30টা ৰহিমে নকৰে কোনে কৰিব কৰিমে কৰিব লাগিব গতিকে কৰিমে যদি কৰিব লাগে 30টা ইউনিট বাকী আছে দিনত কিমান কৰে দিনত কিমানখিনি কৰিব পাৰে আকৌ কৰিমে 3টা কাম কৰিব পাৰে মানে কামত 3টা ইউনিট কৰিব পাৰে গতিকে 3 ৰে হৰণ কৰিম কিমান পালো 10 কিমান পালো 10 পালো গতিকে অপচন এ টো হৈছে কাৰেক্ট এনসাৰ এনেকুৱা ধৰণৰ আমি আৰু ডিসকাস কৰিম নেক্সট আছে পি আৰু কিউ কোনো এটা কাম ক্ৰমে 20 আৰু 25 দিনত কৰিব পাৰে পি আৰু কিউ পি এ কিমান কৰিব পাৰে 20 দিনত কিউ এ কিমান দিনত কৰিব পাৰে 25 দিনত লসাগু কিমান হ'ব এলসিএম একেলগে উলিয়াই লওঁ আমি 20 আৰু 25 ৰ এলসিএম 5 ৰে যাব 5 4 গুণ 20 5 5 গুণ 25 এলসিএম কিমান হ'ব 5 4 গুণ 20 20 5 গুণ 100 এলসিএম ইজ 100 এলসিএম ইজ 100 কিউ কামটো আৰম্ভ কৰিলে আৰু 10 দিন পিছত এৰি দিলে কিউৱে কাম আৰম্ভ কৰিছে দে এইবাৰ কিন্তু কিউৱে আৰম্ভ কাম কৰিছে কিউৱে আৰম্ভ কৰিছে কামটো কিন্তু 10 দিনত হি এৰি থৈ গুছি গৈছে ইয়াৰ কাৰণে মই বেলেগ এটা সূত্ৰ আপোনালোকৰ লগত শেয়াৰ কৰিম বাৰু আগতে এইখিনি আমি ডিসকাস কৰি লম কিউৱে কাম আৰম্ভ কৰিছে আৰু 10 দিন পিছত এৰি থৈ গুছি গৈছে এই 10 দিন যে কাম কৰিলে কিউৱে তো এই 10 দিনত ই কিমানখিনি কাম কৰি থৈ গুছি গ'ল সেইখিনি আমি উলাই লম এটা চাও পিৰ দক্ষতা কিমান পিৰ এফিচিয়েন্ট কিমান 5 20 5 গুণ 100 একেদৰে কিউৰ দক্ষতা কিমান 4 25 4 গুণ 100 এতিয়া কিউৱে আৰম্ভ কৰিছে হি 10 দিন এৰি থৈ গুছি গৈছে এক দিনত কৰিছে 4টা ইউনিট কয় গতিকে 10 দিনত কিমানটা ইউনিট কৰি থৈ গুছি গ'ল বা 10 দিনত কিমানটা স্টেপছ কৰি থৈ গুছি গ'ল 40টা স্টেপছ ই কৰি থৈ গুছি গ'ল অলৰেডি গতিকে টোটাল স্টেপছ আছিল 100টা স্টেপছ আছিল ইয়াৰে কিউৱে কৰিছে কিমান 40টা বাকি থাকিল কিমান 60টা স্টেপছ বাকি থাকিল এই 60টা স্টেপছ কোনে কৰিব লাগিব এতিয়া এই 60টা স্টেপছ পিয়ে কৰিব লাগিব পিয়ে কৰিব লাগিব গতিকে যদি পিয়ে কৰে তেতিয়াহলে এই 60টা স্টেপছ কিমান দিনত হি কমপ্লিট কৰিব পাৰিব কিন্তু মনত ৰাখিব ই কিমানটা ইউনিট কৰিব পাৰে কিমানটা দক্ষতা কিমান আছিল পিৰ 5 গতিকে আমি 5 ৰে হৰণ কৰিম কিমান হল 12 5 গুণ 60 গতিকে 12 আছে অপচন সি গতিকে অপচন সি হ'ব কাৰেক্ট এনসাৰ যদি আপোনালোকে এনেদৰে কৰিব নোখোজে তেতিয়া হলে মই বেলেগ এটা ফৰ্মুলা আপোনালোকৰ লগত শেয়াৰ কৰিছো সাপোজ আমাৰ পি আৰু কিউ আছিল তো পি এ কৰিব পাৰে x দিনত কিউ এ কৰিব পাৰে y দিনত সাপোজ পি এ কামটো আৰম্ভ কৰিছে আৰু টি দিন কৰি গুছি থৈ গল ঠিক আছে এতিয়া আমি y কিমান দিনত কৰিব পাৰিব হেতু আমি উলাব লাগে তো কি কৰিম আমি কোনে কাম আৰম্ভ কৰিছে পি এ কাম আৰম্ভ কৰিছে গতিকে কিমান দিন টি দিন আমি x ৰ পৰা টি টো মাইনাস কৰি কি পূৰণ কৰিম আমি y পূৰণ কৰিম আকৌ হৰণ কৰিম কি হেৰে x ৰে হৰণ কৰিম আপোনালোকে এই সূত্ৰটো কৰি চাব পাৰে x টো কি হয় x টো হৈছে p এ কিমান দিনত কৰিব পাৰে y কি হয় y হৈছে q এ কিমান দিনত কৰিব পাৰে t হৈছে কিমান দিন পিছত মানে কিমান দিন কাম কৰি এৰি থৈ গুছি গ'ল হেতু আজিৰ এই ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হাতত লৈছো p আৰু q কোনো এটা কাম ক্ৰমে 20 আৰু 25 দিনত কৰিব পাৰে p এ কিমান দিনত কৰিব পাৰে p এ 20 দিনত কৰিব পাৰে আৰু q এ কিমান দিনত কৰিব পাৰে q এ কৰিব পাৰে 25 দিনত q কামটো আৰম্ভ কৰিলে q এ মানে কামটো আৰম্ভ কৰিছে আৰু 10 দিন পিছত এৰি দিছে বাকি থকা কাম p কিমান দিনত পাৰিব এতিয়া বাকি যিখিনি থাকে সেইখিনি p এ কৰিব লাগিব লসাগু হ'ব 100 এলসিএম হ'ব 100 গতিকে p ৰ দক্ষতা কিমান মানে p এ এক দিনত কামৰ কিমানখিনি অংশ বা কিমানটা স্টেপছ কমপ্লিট কৰিব পাৰে এক দিনত 5টা 20 5 গুণ 100 আকৌ q এ কিমান কৰিব পাৰে এক দিনত 4টা অংশ বা 4টা স্টেপছ বা 4টা ইউনিট 25 4 গুণ 100 এতিয়া চাও q এ কামটো আৰম্ভ কৰিছে কিমান দিন কৰিছে 10 দিন কৰিছে গতিকে এক দিনত যদি 4টা ইউনিট কৰিব পাৰে 10 দিনত কিমানটা ইউনিট কৰিব পাৰিব 10 দিনত কৰিব পাৰিব 40 ইউনিটস 10 দিনত কৰিব পাৰিব 40 ইউনিটস এটা বাকিখিনি কিমান থাকিব বাকি থাকিব 60
বাকি কিমান ইউনিট থাকিল 60 ইউনিট থাকিল এই 60 ইউনিট কোনে কৰিব লাগিব এতিয়া এই 60 ইউনিট কৰিব লাগিব পি এ এতিয়া কাম বাকি আছে 60 টা মানে ইউনিট বাকি আছে 60 টা যদি এক দিনত যদি 5টা ইউনিট কৰিব পাৰে পি এ তেতিয়ালে 60 ইউনিট কেই দিনত কৰিব পাৰিব হৰণ কৰি দিয়ক 5 এৰে কিমান হ'ব তেতিয়া 12 5 গুণ 60 12 হ'ব 12 গতিকে C2 হৈছে ইয়াৰে কাৰেক্ট এনসাৰটো আশা কৰিছো আপোনালোকে বুজি পাইছে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকৰ যদি কিবা যদি ডাউট থাকে আপোনালোকে কমেন্ট বক্সত জনাব বা আপোনালোক আমাৰ WhatsApp গ্ৰুপতো জনাব পাৰি কিবা যদি ডাউট আছে আৰু এই ভিডিওৰ PDF আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত ডাউনলোড কৰিব পাৰিব ভিডিওটো আপোনালোকে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ